নমস্কাৰ এছামিছ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো চিটেৰ পৰীক্ষাৰ প্ৰস্তুতি। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান। আজিৰ টপিকটো হৈছে পিয়াজেৰ সংজ্ঞানাত্মক বিকাশ তত্ত্ব, পিয়াজ থিয়ৰী অফ কগনিটিভ ডেভেলপমেণ্ট। আমি যদি চাওঁ, আমাক চাব লাগিব মিনিং অফ কনষ্ট্ৰাকটিভিজম, গঠনবাদৰ অৰ্থ। কনষ্ট্ৰাকটিভিজম শব্দটো ভাঙি দিলে এটা শব্দ পোৱা যায়, সেয়া হ'ল কনষ্ট্ৰাক্ট অৰ্থাৎ নিৰ্মাণ। চমুকৈ ক'বলৈ গ'লে লাৰ্ণাৰ অৰ্থাৎ শিশুৱে যেতিয়া নিজেই জ্ঞান নিৰ্মাণ কৰে, কনষ্ট্ৰাক্ট অফ নলেজ, তেন্তে তাক কনষ্ট্ৰাকটিভিজম বুলি কোৱা হয় বা গঠনবাদ বুলি কোৱা হয়। তাৰপিছত প্ৰিন্সিপলছ অফ কনষ্ট্ৰাকটিভিজম, গঠনবাদৰ নীতি। 1 নম্বৰ, কনষ্ট্ৰাকটিভিজম ইজ এন এপ্ৰচ হুইচ ইজ কল্ড চাইল্ড চেণ্টাৰ অৰ লাৰ্ণাৰ চেণ্টাৰ। গঠনবাদ হৈছে এক অভিগমন বা পদ্ধতি যাক শিশুকেন্দ্ৰিক অথবা শিকাৰুকেন্দ্ৰিক শিক্ষাৰ পদ্ধতি বুলি কোৱা হয়। তাৰপিছত কনষ্ট্ৰাকটিভিজম বিলিভ ডেট চিলড্ৰেন আৰ লাইক এক্টিভ বিল্ডাৰ্ছ অফ নলেজ এণ্ড চেণ্টাৰ ইন এডুকেশ্যন অৰ দ্য ক্লাছৰুম। গঠনবাদে বিশ্বাস কৰে যে শিশুৱে নিজেই জ্ঞান নিৰ্মাণ কৰে আৰু শিক্ষা ব্যৱস্থা আৰু শ্ৰেণীকোঠাৰ কেন্দ্ৰত থাকে। তাৰপিছত কনষ্ট্ৰাকটিভিজম বিলিভ ডেট টিচাৰ আৰ পেছিভ অৰ এক্ট এজ ফেচিলেটৰ্ছ ইন দ্য ক্লাছৰুম ৰাদাৰ দেন চিলড্ৰেন প্লেইং এ ক্ৰুচিয়েল ৰল ইন দ্য ক্লাছৰুম। গঠনবাদে বিশ্বাস কৰে যে শ্ৰেণীকোঠাত শিক্ষক হৈছে নিষ্ক্ৰিয় নাইবা সুচলকাৰীৰ দৰে ভূমিকা গ্ৰহণ কৰে, আনহাতে শিশুৱে শ্ৰেণীকোঠাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়। তাৰপিছত কনষ্ট্ৰাকটিভিজম বিলিভ ডেট এ টিচাৰ ডাজ নট টিচ ৰাদাৰ চিলড্ৰেন লাৰ্ণ বাই দেয়াৰ অ'ন কেপাবিলিটি। গঠনবাদে বিশ্বাস কৰে যে এজন শিক্ষকে শিশুক শিক্ষাদান নকৰে, বৰঞ্চ শিশুৱে নিজৰ সামৰ্থ্যৰ জৰিয়তেহে শিকে। এতিয়া আহিছোঁ মিনিং অফ কগনিটিভ ডেভেলপমেণ্ট, সংজ্ঞানাত্মক বিকাশৰ অৰ্থ। আমাৰ মানসিক প্ৰক্ৰিয়া যেনে মেণ্টেল প্ৰচেছ আৰু বৌদ্ধিক সামৰ্থ্যৰ লগত জড়িত যেনে ইণ্টেলেকচুৱেল এবিলিটি। এই মেণ্টেল প্ৰচেছ আৰু ইণ্টেলেকচুৱেল এবিলিটি এই দুটাৰ বিকাশ আৰু পৰিৱৰ্তন সাধন হোৱাকে সংজ্ঞানাত্মক বিকাশ বুলি কোৱা হয়। আমাৰ মানসিক প্ৰক্ৰিয়া মেণ্টেল প্ৰচেছৰ লগত জড়িত বিভিন্ন দিশ যেনে থিংকিং, ৰিজনিং, প্ৰব্লেম সলভিং, ইণ্টেলেকচুৱেল এবিলিটি, ইমাজিনেশ্যন, মেমৰি, পাৰচেপশ্যন, এটেনশ্যন, ডিচিশ্যন মেকিং, লজিকেল এবিলিটি, মৰেলিটি, ক্ৰিয়েটিভিটি, লাৰ্নিং এণ্ড লেংগুৱেজ ডেভেলপমেণ্ট ইত্যাদি। এই গোটেইবোৰ দিশ আমাৰ কগনিটিভ ডেভেলপমেণ্টৰ লগত জড়িত বা অন্তৰ্ভুক্ত। এতিয়া আহিছোঁ কনচেপ্ট অফ পিয়াজ থিয়ৰী অফ কগনিটিভ ডেভেলপমেণ্ট, পিয়াজেৰ সংজ্ঞানাত্মক বিকাশ তত্ত্বৰ ধাৰণা। পিয়াজে আছিল ছুইজাৰলেণ্ডৰ বিখ্যাত শিশু মনোবিজ্ঞানী। তেওঁৰ জন্ম হৈছিল 1896 চনত আৰু মৃত্যু হৈছিল 1980 চনত। পিয়াজেক শিশু মনোবিজ্ঞানৰ পিতৃ, ফাদাৰ অফ চাইল্ড সাইকোলজি বুলি কোৱা হয়। তেওঁৰ বিখ্যাত কিতাপখন হৈছে দ্য অৰিজিনছ অফ ইণ্টেলিজেন্স ইন চিলড্ৰেন। তেওঁৰ মতে শিশুৰ বিকাশ স্তৰত মানে ষ্টেজত হয়, সেইকাৰণে তেওঁ ডেভেলপমেণ্ট অফ ডিছকণ্টিনিউৱাছ প্ৰচেছ বুলি কৈছিল, আনহাতে ভাইগস্কিয়ে ডেভেলপমেণ্ট অফ কণ্টিনিউৱাছ প্ৰচেছ বুলি কৈছিল। আমি এইখিনিও পিছত আলোচনা কৰিম। তাৰপিছত তেওঁক শিশু মনোবিজ্ঞানৰ পিতৃ বুলি কোৱাৰ মূল কাৰণ হৈছে তেওঁ প্ৰথমবাৰৰ বাবে শিশু, নিজৰ ল'ৰা ছোৱালী আৰু নিজৰ ভতিজা ভতিজী, ভাগিন ভাগিনীয়েক আদিৰ ওপৰত বিভিন্ন ধৰণৰ পৰীক্ষা আৰু গৱেষণা কৰিছিল। এতিয়া আমি আহিছোঁ এ ব্ৰিফ হিষ্টৰী অফ পিয়াজ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী, পিয়াজে সংজ্ঞানাত্মক বিকাশ তত্ত্বৰ চমু ইতিহাস। পিয়াজে যে এই পিয়াজেৰ সংজ্ঞানাত্মক বিকাশ তত্ত্বটো আমাক দিছে, এইটো ইমান সহজতে উদ্ভাৱন কৰিব পৰা নাছিল, কিয়নো ইয়াৰ বাবে তেওঁ বহুত কষ্ট কৰিবলগীয়া হৈছিল। আমি যদি চাওঁ, পিয়াজে তেওঁৰ সংজ্ঞানাত্মক বিকাশ তত্ত্বটো উদ্ভাৱন কৰাৰ আগতে প্ৰথমতে ফ্ৰান্স দেশত আলফ্ৰেড বিনেৰ গৱেষণাগাৰত
আলফাবিনে যিটো বুদ্ধি পৰীক্ষা কৰিছিল এই 19 শতিকাত, সেই তেওঁৰ গৱেষণাগাৰত এগৰাকী কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছিল। কি হৈছিল? পিয়াজে আলফাবিনে যিটো গৱেষণাগাৰ, সেই গৱেষণাগাৰত এগৰাকী কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছিল, আৰু তাতে আলফাবিনের গৱেষণাগাৰত যি যি কাম হৈছিল তাতে তেওঁ পিয়াজে বিভিন্ন অভিজ্ঞতা লাভ কৰিছিল। সেই অভিজ্ঞতাৰে শিশুৱে কেনেকৈ চিন্তা কৰে আৰু বুজে সেই বিষয়ৰ ওপৰত এক সিস্টেমেটিক ভাৱে ষ্টাডি কৰি অধ্যয়ন কৰি তেওঁ সংজ্ঞানাত্মক বিকাশ তত্ত্ব, এই যিটো কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী, এইটো উদ্ভাৱন কৰিছিল। শিশুৰ কগনিটিভ ডেভেলপমেণ্ট কেনেদৰে হয় সেই বিষয়ে পিয়াজে কিছুমান মতামত আগবঢ়াইছিল। সেইবোৰ হৈছে: 1 নম্বৰ, চিলড্ৰেন থিংক ডিফাৰেণ্টলি, শিশুসকলে বিভিন্ন ধৰণে চিন্তা কৰে। তাৰপিছত চিলড্ৰেন থিংক ফাষ্ট কম্পেয়াৰ টু এডাল্ট, মানে প্ৰাপ্তবয়স্ক ব্যক্তিসকলতকৈও শিশুসকলে দ্ৰুত গতিত চিন্তা কৰে। তাৰপিছত চিলড্ৰেন আৰ লাইক লিটল সাইণ্টিষ্ট, শিশুসকল হৈছে সৰু বৈজ্ঞানিকৰ দৰে। চিলড্ৰেন আৰ লাইক এক্টিভ বিল্ডাৰ্ছ অফ নলেজ, শিশুসকল জ্ঞানৰ নিৰ্মাতাৰ দৰে কাম কৰে। তাৰপিছত চিলড্ৰেন আৰ লাইক এক্টিভ লাৰ্নাৰ, শিশুসকল হৈছে সক্ৰিয় শিক্ষাৰ্থীৰ দৰে। চিলড্ৰেন অবজাৰ্ভ এণ্ড এক্সপেৰিমেণ্ট বাই এডাপ্টেশ্যন এণ্ড একমেণ্ডেড নিউ আইডিয়াছ ইন এক্সিষ্টিং নলেজ, শিশুৱে সংগতকৰণৰ জৰিয়তে নিৰীক্ষণ আৰু পৰীক্ষা কৰে আৰু আগৰে পৰা থকা জ্ঞানৰ লগত জড়িত নতুন নতুন ধাৰণাবোৰ মস্তিষ্কত সঞ্চিত কৰি গৈ থাকে। আমাৰ ব্ৰেইনত যিখিনি মানে নতুন নতুন ধাৰণা আইডিয়াসমূহ পায়, গোটেইখিনি ব্ৰেইনত সোমাই গৈ থাকে। Cognitive development theory also known as stage theory or developmental stage theory, পিয়াজেৰ এই সংজ্ঞানাত্মক বিকাশ তত্ত্বটোক স্থিৰ তত্ত্ব অথবা বিকাশশীল তত্ত্ব বুলি কোৱা হয়, কিয়নো এই যিটো থিয়ৰী হয় এইটো ষ্টেজ অনুযায়ী হৈ থাকে, যিটো 4টা ষ্টেজ দিছিল। তেওঁৰ এই তত্ত্বটো মেণ্টেল প্ৰচেছৰ লগত জড়িত বাবে তেওঁৰ এই তত্ত্বক কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী বুলি কোৱা হয়। এই যিটো তত্ত্ব, এই তত্ত্বটো আমাৰ মানসিক প্ৰক্ৰিয়াৰ লগত জড়িত, ব্ৰেইনৰ লগত জড়িত। তেওঁৰ মতে শিশুৰ কগনিটিভ ডেভেলপমেণ্ট, এই যিটো আমাৰ সংজ্ঞানাত্মক বিকাশ, এই বিকাশৰ মূল কাৰণ হৈছে 4টা, যেনে বায়'লজিকেল মেচুৰেশ্যন, জৈৱিক পৰিপক্কতা। তেওঁ বায়'লজিকেল মেচুৰেশ্যনৰ ওপৰত গুৰুত্ব দি কৈছিল শিশুৰ বয়স বাঢ়ি যোৱাৰ লগে লগে কগনিটিভ ডেভেলপমেণ্ট হয়, মানে এতিয়া শিশু যেতিয়া ডাঙৰ হৈ থাকে তেতিয়া তেওঁৰ এই মানে ব্ৰেইনৰ সংজ্ঞানাত্মক বিকাশ হৈ থাকে। তেওঁ আকৌ কৈছিল শিশুৰ বিকাশত বংশগতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁৰ মতে শিশুৱে জন্ম হওঁতে ইনহেৰিটভাৱে, মানে বংশানুক্ৰমিকভাৱে কিছুমান আইডিয়াছ আৰু নলেজ লৈ জন্মগ্ৰহণ কৰে। তেওঁৰ মতে বায়'লজিকেল মেচুৰেশ্যন হৈছে হেৰিডিটিৰ লগত জড়িত, জৈৱিক পৰিপক্কতা আমাৰ বংশানুক্ৰমিকভাৱে লাভ কৰোঁ। তাৰপিছত এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা। তেওঁৰ মতে শিশুৰ যিমানেই অভিজ্ঞতা হয় সিমানেই নতুন নতুন ইনফৰমেশ্যন মাইণ্ডত, আমাৰ ব্ৰেইনত সংগ্ৰহ কৰি লয় আৰু এনেদৰে কগনিটিভ ডেভেলপমেণ্ট হৈ থাকে। এতিয়া আহিছোঁ 3 নম্বৰ, ছ'চিয়েল ইণ্টাৰেকশ্যন, সামাজিক আন্তঃক্ৰিয়া। শিশুৱে সমাজৰ, আমাৰ যিটো সমাজৰ লগত ছ'চাইটি, সমাজৰ লগত যেতিয়া ইণ্টাৰেকশ্যন কৰে, মানে আন্তঃক্ৰিয়া কৰে, তেতিয়া তেওঁৰ কগনিটিভ ডেভেলপমেণ্ট হয়, এইটো পিয়াজৰ মতে। তাৰপিছত 4 নম্বৰ, ইকুইলিব্ৰিয়াম, ইয়াক বেলেঞ্চ অৰ্থাৎ ভাৰসাম্যতা বুলি তেওঁ কৈছিল। এইবাৰ আহিছোঁ শিশুৰ থিংকিং প্ৰচেছ, এই যিটো আমাৰ চিন্তা প্ৰক্ৰিয়া, এই চিন্তা প্ৰক্ৰিয়া কেনেদৰে কাম কৰে, ৱাৰ্ক, তাৰ ওপৰত তেওঁ 2টা গুৰুত্বপূৰ্ণ দিশ আগবঢ়াইছিল। ইয়াৰ পৰা প্ৰশ্ন হোৱা দেখা যায়, যেনে অৰ্গেনাইজেশ্যন, সংগঠন। তেওঁৰ মতে ইনফৰমেশ্যন, নলেজ আৰু এক্সপিৰিয়েঞ্চ, মানে তথ্য, জ্ঞান আৰু অভিজ্ঞতা, এই অভিজ্ঞতাবোৰ যেতিয়া আমি মেণ্টেল চিষ্টেমত, আমাৰ মানসিক পদ্ধতিত, মেণ্টেল চিষ্টেমত ডিফাৰেণ্ট কেটেগৰী, মানে শ্ৰেণীত, বৰ্গীকৰণত অৰ্গেনাইজ কৰোঁ, এই অৰ্গেনাইজ কৰাৰ লগে লগে এই অৰ্গেনাইজ কৰাকে আমি পিয়াজে কি কৈছিল, অৰ্গেনাইজেশ্যন বুলি কৈছিল। এই মেণ্টেল চিষ্টেমকে তেওঁ স্কিমা বুলি কৈছিল।
আমাৰ যিটো মেণ্টেল চিষ্টেম, মানসিক যিটো আমাৰ পদ্ধতি, এই মানসিক প্ৰক্ৰিয়া, এই মানসিক প্ৰক্ৰিয়াক তেওঁ স্কিমা বুলি কৈছিল। তেওঁৰ মতে আমাৰ মস্তিষ্কৰ বিভিন্ন কেটেগৰী, আমাৰ যিটো বৰ্গীকৰণ শ্ৰেণী, এই শ্ৰেণীত বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰি ৰাখোঁ। যেনে খেল ধেমালি, জীৱ জন্তু, খাদ্য, সংগীত, কম্পিউটাৰ, মোবাইল, মানুহৰ নাম, সাজপাৰ, দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী ইত্যাদি। তেওঁৰ মতে এই বিভিন্ন কেটেগৰীবিলাক হৈছে স্কিম আঁচনি, আৰু এই স্কিমকে তেওঁ স্কিমা বুলি কৈছিল। তাৰপিছত এডাপ্টেশ্যন, অভিযোজন। আমি যেতিয়া সমাজ তথা পৰিৱেশৰ পৰা কিছুমান দিশ এডাপ্ট কৰি এডজাষ্ট কৰি লওঁ, তাকে এডাপ্টেশ্যন বুলি কৈছে। তেওঁৰ এডাপ্টেশ্যনৰ বিষয়ে ভালদৰে জানিবৰ বাবে 5টা আমাৰ গুৰুত্বপূৰ্ণ দিশ জানিব লাগিব। যেনে এছিমিলেশ্যন মানে একীকৰণ অথবা সমীভৱন, ইকুইলিব্ৰেশ্যন ভাৰসাম্য স্থাপন, নিউ চিটুৱেশ্যন নতুন পৰিস্থিতি, ডিসইকুইলিব্ৰিয়াম ভাৰসাম্যহীনতা, আৰু একমেণ্ডেশ্যন সংগতকৰণ। আমি যদি চাওঁ 1 নম্বৰ এছিমিলেশ্যন, একীকৰণ বা সমীভৱন। শিশুৱে যেতিয়া এক্সিষ্টিং স্কিমা, যিটো আমাৰ আগৰ পৰা থকা জ্ঞান, এই স্কিমাৰ লগত নিউ ইনফৰমেশ্যনসমূহক একো চেঞ্জ নকৰাকৈ নিজৰ মস্তিষ্কত এড কৰি গৈ থাকে, তেন্তে তাক এছিমিলেশ্যন বুলি কোৱা হয়। উদাহৰণস্বৰূপে এইটো এক্সাম্পল, ইয়াত বিভিন্ন ধৰণৰ এক্সাম্পল আছে, এইটো মই দিছোঁ। এদিনাখন নিতু নামৰ 3 বছৰীয়া ছোৱালীৰ দেউতাকে বজাৰৰ পৰা এটা কুকুৰ কিনি আনি নিতুক কয়, এইটো হৈছে এটা কুকুৰ, ইয়াৰ 4খন ঠেং আছে, পিছত এটা নেজ আছে, আৰু ই ভৌ ভৌকৈ ভুকে। এদিনাখন নিতুৱে গাঁৱতে থকা আন এটা বেলেগ কুকুৰ দেখা পোৱাৰ লগে লগেই ভাবি লয় যে এইটো আমাৰ ঘৰৰ যিটো কুকুৰ আছে সেই কুকুৰৰ দৰে, কাৰণ তেওঁৰ স্কিমাত ইতিমধ্যে তেওঁৰ দেউতাকে দিয়া কুকুৰৰ এক্সিষ্টিং নলেজ অথবা আগৰ পৰা থকা ধাৰণা আছেই। নিতুৱে এনেকৈয়ে কুকুৰৰ ওপৰত নতুন নতুন ইনফৰমেশ্যনসমূহ কোনো চেঞ্জ বা সলনি নকৰাকৈ এক্সিষ্টিং স্কিমাত সেই নতুন নতুন তথ্যসমূহ এড কৰি গৈ থাকে, ইয়াৰ কোনো ধৰণৰ চেঞ্জ নকৰে। তাৰপিছত ইকুইলিব্ৰেশ্যন ভাৰসাম্য স্থাপন। নিতুৱে যেতিয়া পুৰণি স্কিমাৰ জৰিয়তে গাঁৱতে থকা বেলেগ এটা কুকুৰ দেখা পাই এক্সিষ্টিং স্কিমা আৰু নিউ ইনফৰমেশ্যনৰ মাজত কোনো চেঞ্জ নকৰাকৈ কুকুৰৰ ওপৰত বেলেঞ্চ বনাই ল'ব পাৰে, তেন্তে তাক ইকুইলিব্ৰিয়াম বুলি কোৱা হয়। মানে কোনো ধৰণৰ সলনি কৰা নাই, মানে ভাৰসাম্য বেলেঞ্চ আছে। 3 নম্বৰ নিউ চিটুৱেশ্যন। এদিনাখন মেকুৰী এটা দেখা পাই সেই মেকুৰীটোক নিতুৱে কুকুৰ বুলি ভাবে। যিটো আগতে কুকুৰ দেখা পাইছিল সেই কুকুৰৰ মানে ৰিলেভেণ্ট এটা মানে মেকুৰী দেখা পাইছে, কিন্তু তেওঁ সেই মেকুৰীটোক কুকুৰ বুলি ভাবিছে। পিছত মেকুৰীটোৱে যেতিয়া মিউ মিউকৈ শব্দ কৰে, তেতিয়া নিতুৱে কনফিউজ হৈ যায় আৰু নিজে নিজক প্ৰশ্ন কৰে, সোধে যে আমাৰ ঘৰৰ কুকুৰটোৱেতো মিউ মিউকৈ নকৰে, মিউ মিউ শব্দ নকৰে, ভৌ ভৌৱে কৰে, ইয়াকে নিউ চিটুৱেশ্যন বুলি কোৱা হয়। তাৰপিছত ডিসইকুইলিব্ৰিয়াম ভাৰসাম্যহীনতা। নিতুৱে মেকুৰী দেখি কুকুৰ বুলি ভবাত যেতিয়া মেকুৰীয়ে ভৌ ভৌ শব্দ নকৰি মিউ মিউ শব্দ কৰে, তেতিয়া নিতুৰ কুকুৰৰ ওপৰত থকা স্কিমাৰ ডিসইকুইলিব্ৰিয়াম হয়, মানে বেলেঞ্চ নোহোৱা হয়, ইয়াক ডিসইকুইলিব্ৰিয়াম বুলি কোৱা হয়। পিছত নিতুৰ পৰিয়ালৰ কোনোবা এজন সদস্যই নিতুক কয় যে এইটো কুকুৰ নহয় মেকুৰীহে, তেতিয়াহে নিতুৱে কুকুৰ আৰু মেকুৰীৰ মাজত পাৰ্থক্য বুজি পায়। এইবাৰ আহিছো শেষৰ একমেণ্ডেশ্যন সংগতকৰণ। নিতুৱে মেকুৰী আৰু কুকুৰৰ মাজত পাৰ্থক্য বুজি পোৱাৰ পিছত এক্সিষ্টিং স্কিমা, এক্সিষ্টিং ইনফৰমেশ্যন, এক্সিষ্টিং নলেজ বা জ্ঞান, এই জ্ঞানক যেতিয়া চেঞ্জ, মডিফাই, ক্ৰিয়েট, মেনিপুলেট অথবা এডজাষ্ট কৰি নিউ স্কিমা এড কৰি ল'ব পাৰে, তেন্তে তাক একমেণ্ডেশ্যন বুলি কোৱা হয়। মানে একমেণ্ডেশ্যনত কি কৰে, আগৰ যিখিনি স্কিমা আছে এই গোটেইখিনি পৰিৱৰ্তন কৰি নতুন কৰি মডিফাই কৰি ল'ব পাৰে। আৰু
পিঁয়াজৰ সংক্ৰামক তত্ত্বৰ বহুকেইটা স্তৰ আছে, শিক্ষা দিয়াৰ প্ৰভাৱ, ইয়াত মানে বহুতকেইটা মানে প্ৰশ্ন অহা দেখা গৈছিল আগতে, আৰু ইয়াৰ পৰা প্ৰশ্ন আহি থাকেই। গতিকে আপোনালোকে এই চেনেলত গোটেইখিনি ভিডিঅ' অনাগত দিনত পাব। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। জয় অসম।